নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আমি পথাৰলৈ আহিছোঁ, মৃণাল আৰু মই। মানে আজি কঠীয়া তুলিম বুলি ভাবিছোঁ আমি দুইজনে। ইমান বোকা, ভাগৰ লাগিছে। ভৰি বিষাই গৈছে। মৃণাল কিবা এটা কওঁ, কিবা এটা কওঁ। কি নকওঁ আৰু এই বাৰিষা বতৰ আৰু কঠীয়া তুলিব লাগিব। ঘৰত থাকি ভাল নালাগে বুলি নকয় কিয়া? ঘৰত থাকি একদম ভাল নালাগে, সেইটো কাৰণে পথাৰলৈ আহিলেই ভাল লাগে। পথাৰলৈ আহি ভাল লাগে, কিন্তু যিহে বোকা একেবাৰে ভৰি বিষাই গৈছে আৰু। আজি কেনেকুৱা কঠীয়া তুলিম আমি চব দেখুৱাই থাকিম বন্ধুসকল, চাই থাকক। গুটিৰে আমাৰ তামাম কঠীয়া তুলি আছে, কেনে মাৰণ দিব চাই থাকচোন। ইফালে নামাৰবি আকৌ হে, মোবাইলত পৰব। এই গুটিদাক দেখুৱাই আছো ৰ, গুটিদা মাৰক মাৰক। এইফালে হিমন ভাই। এইফালে এইটো কি বুলি কয়, ইয়াৰ নাম হীৰক। এই গুটিদাৰ অৰিজিনেল নামটো হৈছে কাশ্যপ। গুটিদা কি ধুনীয়া হাঁহি মাৰি দিওঁ, এটা চাই মাৰি দিয়া। মোৰ আকৌ ডুপ্লিকেট নামটো কি নকয় কিয়া? বুন্দা। বুন্দা বুন্দা। এইটো মৃণাল, আমি তাত তুলিম। ইহঁতৰ কঠীয়া তুলোৱা আহিছোঁ। এই গুটিদা অলপ দেৰিকৈ আহিব, সিমনো আহিব। গুটিদা আমাৰ তামাম কঠীয়া তুলি আছে, কেনে মাৰণ দিব চাই থাকচোন। ইফালে নামাৰবি আকৌ হে, মোবাইলত পৰব। এই গুটিদাক দেখুৱাই আছো ৰ, গুটিদা মাৰক মাৰক। এইফালে হিমন ভাই। এইফালে এইটো কি বুলি কয়, ইয়াৰ নাম হীৰক। এই গুটিদাৰ অৰিজিনেল নামটো হৈছে কাশ্যপ। গুটিদা কি ধুনীয়া হাঁহি মাৰি দিওঁ, এটা চাই মাৰি দিয়া। মোৰ আকৌ ডুপ্লিকেট নামটো কি নকয় কিয়া? বুন্দা বুন্দা। এইটো মৃণাল, আমি তাত তুলিম। ইহঁতৰ কঠীয়া তুলোৱা আহিছোঁ। এই গুটিদা অলপ দেৰিকৈ আহিব, সিমনো আহিব। বন্ধুসকল, ভাল কৰ্মত কোনোদিনে লাজ নকৰিব। এতিয়া চাওকচোন, পথাৰত আহি ইমান ধুনীয়া লাগে, না ৰ'দ লাগে না বৰষুণ লাগে। আমি বন্ধু দুজনে মই জেট মাৰি মাৰি তুলি আছোঁ কঠীয়া। আপোনালোকেও পথাৰলৈ যায়নে বাৰু? কমেণ্টত জনাবচোন বন্ধুসকল। এয়া আমাৰ কুশল দা, কঠীয়া ভাই কেনেকুৱাকৈ কৰি আছে দেখিছা। খেতি কৰা মানুহে কিমান কষ্ট হয়, মানুহ ধেমালি বুলি ভাবে, সহজ বুলি ভাবে। এইবিলাক কঠীয়া, ইমান কঠীয়া লৈ তালৈকে যাব, ইমান দূৰ এইখিনিলৈকে। চাওকচোন বন্ধুসকল, এয়া আকৌ তেওঁৰ বোৱাৰী কুশল বৰাৰ, আকৌ এই পুত্ৰ হীৰক বৰা। এইটো মৃণাল আমাৰ, ইটো একেবাৰে নেৰাই হৈছে। বন্ধুসকল, আপোনালোকেতো জানেই শাওণৰ পথাৰত থকা মজা কেনেকুৱা। কিন্তু মজা হ'লে কি হ'ব, কিন্তু বহুত কষ্টও আছে। কৃষকৰ জীৱনত কিমান কষ্ট হয় বন্ধুসকল, আপোনালোকেতো জানেই। তথাপিও মই মানে কষ্ট কিমান হয় তাৰে অনুভৱ কৰিবৰ বাবে আজি মই এই ভিডিঅ'টোৱে বনালোঁ। মানে নিজেও অলপ কামত লাগি চালোঁ, কিমান কষ্ট হয় আপোনালোকে জানেই। চাই থাকক বন্ধুসকল ভিডিঅ'টো।